এভৰিৱান ৱেলকাম টু ইকুহিপাঠ সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আকৌ আমি আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম আশা কৰো সকলোৱে খুব ধুনীয়াকৈ পঢ়ি আছে আৰু এক্সামলৈকে যেটোকে বেছি দিন নাই এতিয়া আমাৰ প্ৰেক্টিছ কুৱেশ্যন খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে এক্সামৰ আগমুহূৰ্তত তো স্টাৰ্ট কৰিছো প্ৰথম কুৱেশ্যনৰ হৈতে একদম প্ৰথম কুৱেশ্যন গোটেইকেইটা কুৱেশ্যনে আমাৰ এক্সাম পাৰ্সপেক্টিভৰ হৈতে বা আমাৰ এপিএসসি এক্সামৰ হৈতে একদম সিমিলাৰ কাইন্ড অফ কুৱেশ্যন আছে যিকেইটা আমাৰ লাষ্ট ইয়াৰ হোক বা প্ৰিভিয়াস ইয়াৰ্ছৰ এনেকুৱা কুৱেশ্যন আহি গৈছে যিকেইটা কুৱেশ্যন আমাৰ এপিএসসি ডিপাৰ্টমেন্টাল এক্সাম বিলাকৰ আহি থাকে তো সেই সেম স্ট্যান্ডার্ড লেভেলৰ কুৱেশ্যন হয় তো প্ৰথম কুৱেশ্যনৰ আৰে কি কৈছে which of the following statement is sufficient to conclude that two triangles are congruent congruent মানে কি congruent মানে হৈছে কি বুলি কয় এইটো কয় সৰ্বাংগ সম আমি দুটা ত্ৰিভুজৰ সৰ্বাংগ সম বুলি কেতিয়া ক'ব পাৰিম আমাক কৈছে তলৰ কোনটো স্টেটমেন্ট সাফিসিয়েন্ট তো ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব প্ৰথম অপচনটো কৈছে these have two equal sides and the sum same perimeter দুটা বাহু সমান আৰু পৰিসীমা একে same perimeter তো এইটো পঢ়ি পেলাই এনেকুৱা লাগিছে এইটোৱে কাৰেক্ট কিয়নো আমি যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম বুলি কওঁ সৰ্বাংগ সম মানে কিনো সৰ্বাংগ সম মানে হৈছে দুটা ত্ৰিভুজ আছে ঠিক আছে এনেকুৱা দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজ দুটাৰ গোটেইকেইটা বাহু আন এটা ত্ৰিভুজৰ সমান মানে এই দুটা ত্ৰিভুজ সাপোজ এই দুটা ত্ৰিভুজৰ যদি গোটেইকেইটা বাহু সমান হয় মানে এই বাহুটো এইটোৰ সমান এইটো বাহুৰ সমান আৰু তলৰ বাহুটো এইটোৰ সমান যদি গোটেইকেইটা বাহু সমান হয় সেইটো কি বুলি কয় সেইটো কয় কনগ্ৰেন্ট বুলি তো ইয়াতে আমি দেখিছো আমাক কৈছে দুটা বাহু সমান টু ইকুৱেল সাইড মানে সাপোজ এইটো 1 নম্বৰ বাহু এইটো 2 নম্বৰ বাহু আৰু এই বাহু দুটা আমাক কি বুলি কৈছে সমান বুলি কৈছে আৰু লগতে আমাক কি কৈছে লগতে কৈছে পেৰিমিটাৰ সমান পেৰিমিটাৰ মানে কিনো পেৰিমিটাৰ মানে হৈছে আৰু পৰিসীমা মানে কি গোটেইকেইটা বাহুৰ যোগফল আৰু ইয়াৰে পৰা আমি ক'ব পাৰিম যেটো থাৰ্ড সাইড আছে সেই থাৰ্ড সাইডটো কি হ'ব এই থাৰ্ড সাইডটো ইয়াতে সমান হৈ পৰিব যদি তিনিওটা সাইড সমানে হয় মানে এটো সৰ্বাংগ সম হৈ পৰিল আৰু লগতে অপচন এ টো আমাৰ ইয়াতে কাৰেক্ট হৈ গল ঠিক আছে এটা সেকেন্ড অপচন কেইটা যদি তোমালোকে চেকও কৰিছোৱা ইয়াৰ পৰা তোমালোকে ক্লিয়াৰলি গম পাই যাবা যে এইকেইটা কাৰেক্ট আনসাৰ নহয় এটা কি কৈছে এটা কৈছে these have the same area and the same base আৰু এই দুটা ত্ৰিভুজৰ আমাক কি বুলি কৈছে এৰিয়া সেম আৰু ভূমি সেম বেস সেম বুলি কৈছে এটা এৰিয়া সেম বুলি ক'লে আমি এইটোও জানো যে সেম এৰিয়া ইয়াৰে মিনিংটো এটা এৰিয়া সেম এনেকুৱা নহয় যে দুটা ত্ৰিভুজ একদম এক্স্যাক্টলি সমান হলেহে এৰিয়া সেম হ'ব এনেকুৱা হ'ব পাৰে এই ত্ৰিভুজটো আৰু এনেকুৱা এটা ত্ৰিভুজ আছে যিটোৰ এৰিয়া সেম হ'বও পাৰে এৰিয়া মানে কি কিমানখিনি জায়গা আগুৰি আছে হয় নে নাই তো সেই কাৰণে আমি এৰিয়া সেমৰ ওপৰত বেস কৰি কেতিয়া কনগ্ৰেন্ট বুলি ক'ব নোৱাৰো আৰু থাৰ্ড যদি চাও থাৰ্ড অপচনটো আছে one side and one angle of both triangles are equal one side আৰু one angle যদি ইকুৱেল থাকে তেতিয়া হলে আমাৰ বাকি দুটা সাইডৰ কি হ'ব বাকি দুটা সাইডটো বেলেগ বেলেগও হ'ব পাৰে ন অৰ্থাৎ থাৰ্ড অপচনটো সাফিসিয়েন্ট নহয় আৰু ফোৰ্থটো কি কৈছে these have the same base and the same height এইটো আমাৰ সাফিসিয়েন্ট নহয় তো অপচন এ আমাৰ কাৰেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এটা কৈছে the average marks বুলি কৈছে average marks out of 100 student out of 100 student নহয় sorry 100 marks ৰ ভিতৰত of boys and girls in an examination are 75 boys লৰা আৰু ছোৱালীৰ এভাৰেজ মাৰ্কস কিমান আছে 75 আছে ঠিক আছে আউট অফ 100 বুলি ক'লে এইটো তোমালোকে লৰা আৰু ছোৱালীৰ সংখ্যা বুলি নধৰিবা কাৰণ চোৱা মাৰ্কসৰ কাষৰ আছে এইটো লাইন মাৰ্কসৰ কাষৰ আছে মানে 100 নম্বৰৰ ভিতৰত সেইটো কৈছে নেক্সট আমাক কি কৈছে 80 75 and 80 okay boys আৰু girls average mark দিয়া আছে 75 and 80 তাৰপিছত কৈছে if the average marks of all the students in the examination are 78 গোটেই কেইজন ষ্টুডেন্টৰ এভাৰেজ মাৰ্কস হৈছে 78 গোটেই কেইজন ষ্টুডেন্টৰ এভাৰেজ মাৰ্কস কিমান 78 আমাক কৈছে find the ratio of the number of boys and the number of girls আমাক লৰা আৰু ছোৱালীৰ নম্বৰৰ অনুপাত উলিয়াব দিছে প্ৰথমতে অনুপাত উলিওৱাৰ আগত আমি ইয়াতে লৰা আৰু ছোৱালীৰ সংখ্যা কিমানজন আছে সেইটো উলিয়াব লাগিব আৰু তাৰ পাছতহে আমি বাকিখিনি কন্টিনিউ কৰিব পাৰিম আৰু যদি সংখ্যা উলিয়াবলৈ যাও আমি ইয়াতে যেনেকৈ বয়জ আৰু গাৰ্লছৰ লৰা ছোৱালীৰ সংখ্যা নেজানো আমি x and y বুলি ধৰিব নোৱাৰিম জানো নিশ্চয় পাৰিম লৰা x ছোৱালী y যদি ইহতৰ সংখ্যা এইটো হয় আমাক কি কৈছে যে লৰা বিলাকৰ এভাৰেজ মাৰ্কস কিমান 75 মানে 75 ৰ লগত যদি মই লৰাৰ সংখ্যাটো পূৰণ কৰি দিও কি পাই যাম মই পাই যাম লৰা বিলাকৰ নম্বৰৰ যোগফল এইটো হৈছে লৰা বিলাকৰ নম্বৰৰ যোগফল ঠিক তেনেদৰে যদি মই 80y কৰি দিও ইয়াতে আমি কি পাই যাম ইয়াতে পাম আমি ছোৱালী বিলাকৰ নম্বৰৰ যোগফল ছোৱালী বিলাকে কিমান মাৰ্ক পাই আছে ছোৱালীৰ সংখ্যা আছে y আৰু লগতে মাৰ্কস পাই আছে 80 এভাৰেজ মাৰ্কস আছে গাৰ্লছৰ 80 তো 80y আমি পাই গলো ছোৱালী বিলাকৰ নম্বৰৰ যোগফল আৰু যদি আমি দুইটাৰ যোগ কৰি পেলাই ক'ব বিচাৰো যে গোটেইখিনি ষ্টুডেন্টৰ কিমান হ'ব তো গোটেইখিনি ষ্টুডেন্টৰ নাম্বাৰ হ'ব x + y আৰু গোটেইখিনি ষ্টুডেন্টৰ যদি আমি এভাৰেজ চাও এভাৰেজ এটা কিমান দিয়া
দিয়া আছে 78 তো গোটেইখিনি ষ্টুডেন্টৰ এভাৰেজ দিয়া আছে 78 আৰু গোটেইখিনি টোটেল নাম্বাৰ অফ ষ্টুডেন্টছ যদি আমি উলিয়াব বিচাৰো x + y হ'ব আৰু এই গোটেইখিনি যদি আমি ষ্টুডেন্টছৰ আমি ল'ৰাবিলাকৰ নম্বৰৰ যোগফল আৰু ছোৱালীবিলাকৰ নম্বৰৰ যোগফলটো যোগ কৰো তেতিয়াহ'লে সিহঁতৰ টোটেল নম্বৰৰ যোগফলৰ সমান হ'বনে নিশ্চয় হ'ব আৰু এইখিনি পোৱাৰ লগে লগে আমি ইয়াৰে পৰা নিঃসন্দেহে খুব ইজিলি x and y ৰেচিঅ'টো উলিয়াব পাৰিম তো কিমান হ'ব 75 ইয়াতে x আছে প্লাস আছে ইয়াতে 80y is equal ইয়াতে কিমান আহিব 78x ঠিক আছে 78x প্লাস আহিব 78y ওকে ওকে তো ইয়াতে যদি আমি এইখিনি সিম্পলিফাই কৰো আমি ইয়াতে কি দেখা পাম 75x টো আমি ৰাইট সাইডত শিফট কৰিব পাৰিম তো আমি দেখা পাম ইয়াতে 3x এটা ৰৈ যাব ঠিক তেনেদৰে 78y টো এইপিনে লৈ আনিলে কি হ'ব twice y এটা থাকি যাব তো এইখিনি পৰা আকৌ যদি আমি x by y উলিয়াবলৈ ট্ৰাই কৰো আমি ইয়াতে দেখা পাম 2/3 অৰ্থাৎ আমাক কি কৈছিলে ফাইন্ড দা ৰেশিও অফ দা নাম্বাৰ অফ বয়জ এণ্ড গাৰ্লছ তো ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত উলিয়াব দিছিলে আৰু অনুপাত কিমান আহি গ'ল 2:3 2/3 মানে কি আমি কি কম 2:3 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল যদিও কুৱেশ্যনটো দেখিবলৈ বহুত টান আছিলে কিন্তু যেতিয়া সলভ কৰিবলৈ ট্ৰাই কৰিল কম সময়ৰ ভিতৰত আমাৰ এনসাৰটো আহি গৈছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে এটা sum of two sides of an equilateral triangle is 16 cm এটা equilateral triangle ৰ বাহুৰ আমাক যোগফলটো দিয়া আছে দুটা বাহু তো ফাৰ্স্টলি আমি জানিব লাগিব equilateral triangle হয় কি equilateral triangle বুলি ক'লে আমি সকলোৱে জানো আৰু গোটেই কেইটা সাইড সমান হয় নে অসমীয়াত কি বুলি কয় সমবাহু ত্ৰিভুজ সমবাহু মানে গোটেই কেইটা বাহু কি হ'ব সমান হ'ব আৰু এনেকুৱা এটা ত্ৰিভুজৰ গোটেই কেইটা বাহুক আমি কি বুলি ক'ব পাৰো a বুলিও ক'ব পাৰো যেটো সমান ন গোটেই বিলাক কুৱেশ্যনত আমাক কোৱা আছে যে সমবাহু ত্ৰিভুজ এটাৰ দুটা বাহুৰ যোগফল মানে এইটো বাহু আৰু এইটো বাহুৰ যোগফল কিমান হ'ব 16 হ'ব অৰ্থাৎ a + a is equal আমি ইয়াতে ক'ব পাৰো 16 তো ইয়াৰে পৰা আমি ডাইৰেক্টলি কম twice a = 16 অৰ্থাৎ a = আমাৰ আহি গ'ল 8 অৰ্থাৎ এটা বাহুৰ লেন্থ কিমান আহি গ'ল 8 সেন্টিমিটাৰ আশা কৰো ক্লিয়াৰ তো সেইখিনি আমাক সুধিছে লেন্থ অফ দা থাৰ্ড সাইড কি হ'ব তৃতীয় বাহুটো কিবা বেলেগ হ'ব নেকি নহয় গোটেই কেইটা বাহু সমান তো সমান যদি কিমান হ'ব 8 সেন্টিমিটাৰ দ্যাটস ইট নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ এটা ডিভিজিবিলিটি ৰুলৰ কুৱেশ্যন হয় খুব বেসিক লেভেলৰ কুৱেশ্যন হয় আৰু নাম্বাৰ সিস্টেমত এনেকুৱা ধৰণৰ কথা আমি নিশ্চয় আলোচনা কৰো আৰু নাম্বাৰ সিস্টেমত আমি অলৰেডি ডিভিজিবিলিটি ৰুল শিকিব লাগে আশা কৰো সকলোৱে 6 ডিভিজিবিলিটি ৰুলটো জানা যদি নাজানাও মই কৈ দিছো যে যিবিলাক সংখ্যাক 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যায় যিবিলাক সংখ্যাক 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যায় সেই সংখ্যাটো আমি 6 ৰে হৰণ কৰিব পাৰো অৰ্থাৎ ইয়াতে আমাক যিটো নাম্বাৰ দিয়া আছে আমাক ইয়াতে নাম্বাৰ দিয়া আছে 21 79 24k এই সংখ্যাটোক আমাক কৈছে 6 ৰে হৰণ যাব যদি 6 ৰে হৰণ যায় তেতিয়া হলে আমি মনত ৰখাটো জৰুৰী যে সেই সংখ্যাটোক 2 আৰু 3 ৰে হৰণ যাব লাগিব 2 and 3 তো 2 আৰু 3 ৰেও হৰণ যাব লাগিব আৰু যদি 2 আৰু 3 ৰেও হৰণ যায় যদিহে 2 আৰু 3 ৰেও এই সংখ্যাটো হৰণ যায় তেতিয়া হলে আমি কম সেই সংখ্যাটোক 6 ৰে হৰণ যাব এটা লগতে যদি আমি 2 ৰে হৰণ যোৱাৰ নিয়মটো চাও যদি এটা সংখ্যাক 2 ৰে হৰণ যাব লগা হয় তেতিয়াহলে ইউনিট ডিজিট কি হ'ব লাগিব কোৱাচোন যদি এটা সংখ্যাক 2 ৰে হৰণ যাব লগা হয় তেতিয়াহলে এককৰ ঘৰত কি থাকিব লাগে যুগ্ম সংখ্যা 2 4 6 8 and 0 তো আমি ক'ব পাৰিম যে k এর যেটো পসিবল ভ্যালু আছে k এর পসিবল ভ্যালু আছে 0 2 4 6 আৰু 8 তো এইকেইটা হৈছে আমাৰ k এর পসিবল ভ্যালু ঠিক আছে k এর পসিবল ভ্যালু এইকেইটা তো ইয়াৰে আমি যদি ইয়াতে ভালদৰে মন কৰি চাও এটা আমি k এর জায়গাত ইয়াৰে যিকোনো এটা ৰাখিব পাৰিম এটা অকল এনেকুৱা নহয় যে 2 ৰে হৰণ গলেই হ'ব আমি এই সংখ্যাটো 3 ৰে হৰণ কৰিব লাগিব বা 3 ৰে হৰণ যাব লাগিব তেতিয়াহে আমি কি কম এই সংখ্যাটো 6 ৰে হৰণ যাব এটা 3 ৰে যদি হৰণ যাব লগা হয় তেতিয়ালে কি হ'ব লাগিব অংক কেইটাৰ যোগফলক 3 ৰে হৰণ যাব লাগিব এটা অংক কেইটা যদি আমি যোগ কৰি চাও কি দেখা পাম চোৱা 2 + 1 3 3 + 7 10 10 + 9 19 19 + 2 21 21 + 4 কিমান হ'ব 25 অৰ্থাৎ ইয়াতে আমি দেখিলো অংক কেইটা যোগ কৰি পেলাই আমি দেখিলো 25 আহিছে এটা তোমালোকে 25ৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিবা যাতে ইয়াক 3 ৰে হৰণ যায় কোৱাচোন কি যোগ কৰিলে 3 ৰে হৰণ যোৱা সংখ্যা বনিব তো আমি ইয়াৰে যিকোনো এটা বহাব পাৰিম আমি 25ৰ লগত যদি শূন্য বহাই দিও হৰণ যাব জানো 3 ৰে নাযায় তো শূন্যটো মানে পসিবল নহয় 2 বহালে 25 + 2 27 হ'ব 27ক 3 ৰে হৰণ যায় নে যাব মানে k এর পসিবল ভ্যালু 2 হোৱাৰ সম্ভাৱনা আছে তাৰ পিছত 4 বহালে 25 + 4 29 মানে 4 পসিবল নহয় 6 বহালে 25 + 6 কিমান হ'ব 31 31ক 3 ৰে হৰণ যাব নে নাযায় মানে 6টো পসিবল নহয় 25ৰ লগত 8 যোগ কৰিলে কি হ'ব 25 + 8
33 এটা 33 তোমালোকে চোৱা 3 ৰে হৰণ যাব নে যাব মানে আমি গম পাই গলো যে 2 আৰু 8 এই দুয়োটা সম্ভাৱনীয় আনসাৰ মানে k এর পসিবল মান কি হ'ব k এর পসিবল ভ্যালু হ'ব 2 and 8 ঠিক আছে এইটো হৈ গল আমাৰ k এর পসিবল ভ্যালু আৰু ইয়াৰে পৰা আমি গম পাই গলো k এর পসিবল ভ্যালু যেটা 2 and 8 তো আমি অপশনত যদি 2 আছে তাহলে 2 কারেক্ট হ'ব যদি অপশনত 8 আছে 8 কারেক্ট যদি দুইটা আছে both are correct ঠিক আছে দুটা থাকিলে দুটা আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন কি কৈছে এটা আমাক কৈছে an article is marked at 550 এটা আৰ্টিকেল এটা 550 টকাত কি কৰা আছে মাৰ্ক কৰা আছে an article is marked at 550 if it is sold at a discount of 40% যদি এই আৰ্টিকেলটো 40% ডিসকাউন্টত সেল করা হয় যদিহে এই আর্টিকেলটো 40% ডিসকাউন্টত সেল করা হয় then the selling price becomes 10% more than its cost price আমাক কৈছে selling price যেটো থাকিব এটো cost priceতকৈ 10% বেছি হ'ব ভালদৰে কোৱেশ্চন পঢ়িব লাগিব কোৱেশ্চন ভালদৰে নপঢ়াক আমি আনসাৰ কেতিয়াও উলিয়াব নোৱাৰো ফাৰ্স্ট কোৱেশ্চন পঢ়া দেন আমি আনসাৰৰ ফালে যাম ওকে তো ইয়াতে আমাক কৈছে এটা বস্তু এটা আছে যেটো লিখা দাম আছে 550 তো মই লিখিলো 550 টকা লিখা দাম তো কি কৈছে if it is sold at 40% discount এটা আমি 40% ডিসকাউন্ট দিয়া মানে কিনো 40% ডিসকাউন্ট মানে আমি এনেকৈ ক'ব পাৰো এই বস্তুটো 60% দামত বিক্ৰী কৰিছে ঠিক আছে এই বস্তুটো 40% ডিসকাউন্ট মানে কি 60% ৰৈ গল ন তো এইটো দামত বিক্ৰী কৰিছে আৰু বিক্ৰী কৰাৰ পাছত কি হৈছে বিক্ৰী কৰাৰ পাছত আমি কিবা এটা আনসাৰ পাম ন এতে কি আনসাৰ পাম 60% মানে কি এৰে 100 এটা আহিব 0 0 কাট হ'ব 6 5 গুণ 30 6 5 গুণ 30 33 অৰ্থাৎ 330 টকা আমি গম পাই গলো 330 টকা হৈ গল 550 60% অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে ডিসকাউন্ট যে 40% দিলে ডিসকাউন্ট দিয়াৰ পাছত এইটো হৈছে বেচা দাম এটা এই যে বেচা দামটো আছে সেই বেচা দামটো কি হৈছে লাভ হৈছে নে লোকচান হৈছে লাভ হৈছে মানে যদি আমি এনেকৈ কওঁ যে বস্তুটোৰ কিনা দাম আছিল x টকা এই x টকাটোত কিমান পাৰ্চেন্ট লাভ হৈছে 10% তো x টকাটোৰ যদি আমি 110% উলাই দিও 110% কি পাই যাম 330 নাপাম জানো yes 330 পাম তো এটা জাস্ট আমি এইখিনি সলভ কৰি x ৰ মানটো উলাব লাগে হৈ গল आंसर তো x ইকুৱেল আমাৰ কি আহিব কারেক্ট आंसर 330 into 100 ডিভাইডেড বাই আহিব ইয়াতে 110 ওকে ক্লিয়ার তো 110 আহি গল 0 0 কাট কৰি দিয়া 11 ৰে এইটো কাটি দিয়া 33 তিনিবাৰ গল তো কিমান হ'ব 30 10 হ'ব 300 তো 300 আহি গল আমাৰ কিনা দাম মানে বস্তুৰ কিনা দাম আছিল 300 টকা তো 300 টকাৰ বস্তুটো বিক্ৰী কৰিছে 330 টকাত বস্তুৰ লিখা দাম আছিল 550 টকা আশা কৰো ক্লিয়াৰ সকলোৰে খুব ধুনিয়াকৈ ক্লিয়াৰ হৈ গল গোটেইখিনি বস্তু এইটোৱে হৈছে আমাৰ অপচন এইটো আমাৰ টেকনিক কোৱেশ্চনটো সলভ কৰা আৰু ইয়াৰে পাছত আমি নেক্সট কোৱেশ্চনৰ ফালে আহিছো এতিয়া নেক্সট কোৱেশ্চন কি আছে চাইবা এইটো কোৱেশ্চন খুব ধুনিয়া কোৱেশ্চন এটা আছে পাইপ এণ্ড সিস্টেনৰ কোৱেশ্চন এক্সাম পইণ্ট অফ ভিউ খুব বেছি ইম্পৰ্টেন্ট হয় যোৱাবাৰো চাগে মোষ্ট প্ৰবলি এটা দেখা যেন পালো আৰু যদি ইয়াৰে আহা না টাইম এণ্ড ওয়াৰ্কৰ আহিছিল টাইম এণ্ড ওয়াৰ্ক পাইপ এণ্ড সিস্টেন অলমোস্ট সিমিলাৰ চেপ্টাৰ হয় যদি এটা এক্সামত পাইপ এণ্ড সিস্টেনৰ কোৱেশ্চন দিছে টাইম এণ্ড ওয়াৰ্কৰ জেনাৰেলি নাহে আৰু যদি টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন দিয়ে পাইপ এণ্ড সিস্টেনৰ নাহে আৰু দুইটা কোৱেশ্চনে সলভ কৰা টেকনিক একদম আকে একো ডিফাৰেন্স নাই এটা আমাক কি কৈছে ফিল পাইপ এ ফিল পাইপে কিবা এটা চাগে এ পাইপ ক্যান ফিল আছিলে চাগে ঠিক আছে ফিল পাইপ এ ইজ এ পাইপ ওকে কিবা এটা টার্ম চাগে ইয়াতে মিসিং আছিলে ঠিক আছে অলপমান বুজিলো আৰু এটা কৈছে পাইপ পি ফিলটো বাদে দিয়া পাইপ পি ইজ 21 টাইমস ফাস্টাৰ দেন ওকে কি হৈছে নাজানো ৰে ল্যাঙ্গুয়েজটো উল্টা উল্টা হৈছে দেন পাইপ কিউ ওকে ফিলটো বাদ দি দিয়া ফিল কেইটা গুচাই দিয়াচোন এতিয়া চাগে মছলাটো পঢ়িবলৈ সুবিধা হ'ব এটা কৈছে পাইপ পি ইজ 21 টাইমস ফাস্টাৰ দেন পাইপ কিউ পাইপ পি যেটো আছে পাইপ কিউত কৈ 21 টাইমস ফাস্টাৰ এটা সো আমাক যেতিয়া ফাস্টাৰ বুলি কয় আমাক যেতিয়া কয় দুডাল পাইপৰ কিবা কোনোবা এটা বেছি স্পিডত কাম কৰি আছে কোনোবা এটা কম স্পিডত কাম কৰি আছে এনেকুৱা কোৱেশ্চন টাইম এণ্ড ওয়াৰ্কতো আহে এনেকুৱা কোৱেশ্চন 5 and 16 তো আহে যেতিয়া কোনোবা এটা বস্তুৱে স্পিড ইনক্ৰিজ বুলি কয় বা স্পিড কমা বুলি কয় তো এনেকুৱা কথা ক'লে আমি ইনস্ট্যান্টলি গম পাও যে এইটো বেলেগ একো নহয় এইটো হৈছে এফিচিয়েন্সি এইটো কি হয় এইটো এফিচিয়েন্সি তো আমি এনেকুৱা ক'ব পাৰো যে এইটো হৈছে পি এইটো হৈছে কিউ আমাক কি কৈছে পাইপ পি P is 21 times faster মানে Q পাইপটোৱে যদি এক গুণ কাম কৰে পাইপ P এ কৰিব 21 গুণ বুজি পালানে 21 গুণ ফাস্টাৰ 21 times faster আৰু এইটোক আমি কি বুলি কওঁ এইটোকে আমি কওঁ এফিচিয়েন্সি ৰেশিও গম পাই গলো তাৰ পাছত কি কৈছে if Q can fill a system in 110 minutes এই Q নামৰ পাইপটোৱে কিমান সময় লয় 110 মিনিট সময় লয় ঠিক আছে 110 মিনিট সময় লয় তেতিয়াহ'লে আমাক কৈছে find the time it takes to fill the system when both pipes are fill শব্দটো কিয় আহি আছে মই নাজানো দে both pipes are
ওপেন যদি দুটা পাইপ একেলগে খুলি দিয়া হয় তেতিয়াহলে ট্যাঙ্কটো ফুল হবলৈ কিমান সময় লাগিব এটা মই কোৱেশ্চন কৰিছে তো চোৱা আমি এটা এফিচিয়েন্সি গম পাই গলো এটা এফিচিয়েন্সিৰ লগত যদি আমি টাইমটো ইনটু হৈ দিও কি হ'ব আমাৰ টোটাল ওয়ার্ক ইকুয়াল কি আছিল টোটাল ক্যাপাসিটিৰ ফর্মুলা আছিল এফিচিয়েন্সি ইনটু টাইম এটা চোৱা পাইপ যেটো কিউ আছে কিউ পাইপটোৰ এফিচিয়েন্সি হৈছে 1 এফিচিয়েন্সিৰে কিমান সময় কাম কৰিছে 110 মিনিট তো 110 পূরণ কৰাৰ লগে আমাৰ আহি গল 110 মানে 110 হৈ গল আমাৰ টোটাল ওয়ার্ক বুজি পালা বা টোটাল ক্যাপাসিটি আহি গল 110 হৈছে টোটাল ক্যাপাসিটি এটা ইমানখিনি কাম কিমান এফিচিয়েন্সিৰে কৰিব ইহতে 22 এফিচিয়েন্সিৰে কাৰণ দুটা পাইপ একেলগে কাম কৰিব ন যদি পি পাইপটোৰ এফিচিয়েন্সি 21 হয় কিউ পাইপটোৰ এফিচিয়েন্সি 1 হয় টোটাল এফিচিয়েন্সি কিমান টোটাল এফিচিয়েন্সি যদি দুটাল খুলি দিয়া হয় এটা কৈছে ন both pipe open বুলি কৈছে চোৱা if when both pipes are open দুটাল পাইপ খুলি দিব মানে বৰ্তমান নিউ এফিচিয়েন্সি হৈ গল 22 আৰু 22 এফিচিয়েন্সিৰে টোটাল ওয়ার্ক কিমান আছে 110 তো আমি ইয়াৰে পৰা টাইমটো ডাইৰেক্টলি উলাব পাৰিম টাইম ইকুৱেল টোটাল ক্যাপাসিটি মানে 110 ডিভাইডেড বাই এফিচিয়েন্সি অৰ্থাৎ 22 কিমান বাৰ যাব এইখিনি ক্যালকুলেট কৰিলে দেখিবা 5 মিনিট অৰ্থাৎ 5 মিনিটত দুটা পাইপ খুলি দিলে ট্যাঙ্কটো ভৰ্তি হ'ব আশা কৰো ক্লিয়াৰ সকলোৰে খুব সিম্পল কোৱেশ্চন আছিলে কিন্তু প্ৰথম লাইনটো তোমালোকে ইয়াতে ডিকোড কৰিব জানিব লাগিব যে পাইপ P is 21 times faster than pipe Q এই লাইনটো কি বুজাইছে এই লাইনটো যদি বুজি পালা তেতিয়াহে কোৱেশ্চনটো ইজি আদাৰৱাইজ ইজি নহয় এৰে যেতিয়া তোমালোকক এনেকুৱা গুণৰ কথা ক'ব লগে গম পাবা সেইটো এফিচিয়েন্সিৰ কথা কৈছে এটা মই যদি কওঁ যে মই তোমাতকৈ বেছি স্পিডত কাম কৰিব পাৰো বা তোমালোকে মোতকৈ বহুত স্পিডত দৌৰিব পাৰা বহুত স্পিডত দৌৰিব পৰা মানে কি তোমালোকে মোতকৈ বেছি দূৰ গৈ পাবা ন মই যদি এঘন্টাত 1 কিলোমিটাৰ গৈ পাও তোমালোকে মোতকৈ এঘন্টাত বেছি দূৰ গৈ পাবা আলটিমেটলি এইটো এফিচিয়েন্সি হয় ঠিক আছে এটা ইউনিট টাইমত তুমি বেছি দূৰ গৈ আছা সেইটোকে এফিচিয়েন্সি বুলি কয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো খুব ইন্টাৰেস্টিং কোৱেশ্চন এটা আছে এটা এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এক্সাম পইণ্ট অফ ভিউৰে বহুত বেছি ইম্পৰ্টেন্ট এই কাৰণেও হৈ পৰে কাৰণ এৰে কাৰণটো হৈছে ফৰ্মুলা আজিকালি বহুত ফ্ৰিকুৱেন্টলি ইউজ হয় এক্সামত তো ফৰ্মুলা ইউজ কৰিব জানিব লাগে ফৰ্মুলা মনতো ৰাখিব লাগে তো কিয়নো ফৰ্মুলা মনত ৰাখিব লাগে সেইটোৰ কাৰণে তোমালোকে এটা মোটিভেশন এটা পাবা নহলে সকলোৰে মাইন্ডত এটা বস্তুৱে থাকে যে আমি a + b হোল স্কয়াৰ ফৰ্মুলাটো কতনো ব্যৱহাৰ কৰিলো আজিলৈকে ইমান বাৰ শিকিলো a + b হোল স্কয়াৰ কতনো ব্যৱহাৰ কৰিলো यस ইয়াৰে ইউজ কৰিলো ওকে তো ইয়াতে আমি দেখিলো ইয়াতে প্ৰথমতে আমাক দিয়া আছে x কিউব ইয়াতে আমি দেখিছো স্কয়াৰ আছে কিবা তাৰ পিছত ইয়াতে দেখিছো 125 আৰু 125 টো দেখাৰ লগে মনত পৰিছে এইটো 5 কিউব 5 কিউব মানে কি 5 5 গুণ 25 5 গুণ 125 এৰে ইয়াতে দুটা কিউব দেখিছো মানে এইটো এটা কথা সিওৰ এইটো a + b হোল কিউব ফৰ্মুলা হ'ব a + b হোল কিউব হ'ব এইটো তোমালোকে হয়তো চাবও পাৰা টেস্টিং কৰিও চাব পাৰা কিন্তু এইবিলাক যেতিয়া প্ৰেক্টিস কৰি থকা যায় দেখিলে তোমালোকে অকমান অনুমানো কৰিব পাৰি যে এইটো a + b হোল কিউবে হ'ব এইটো যদি আমি অকমান ডিকোড কৰো এইটো এনেকুৱা দেখিব x কিউব প্লাস 3 a স্কয়ার b 3 a স্কয়ার b প্লাস 3 a b স্কয়ার ঠিক আছে তাৰপিছত প্লাস b কিউব হল ইনটু কি আছে ইনটু আছে x minus 5 ডিভাইডেড বাই কি আছে ডিভাইডেড বাই আছে x স্কয়ার minus 25 আমি লিখিব পাৰো 5 স্কয়ার লিখিব পাৰো হল এইখিনি লিখা হাউৰ এইখিনি লাগে ক্লিয়াৰ মই এইটো গোটেইটো ভাঙি লিখিলো এতিয়া এইটো হল x কিউব 3ab a স্কয়ার b 3ab স্কয়ার প্লাস 5 কিউব আৰু ইয়াৰে পৰা ডাইৰেক্টলি আমি এইখিনি ডিকোড কৰিলে দেখিম এইটো হ'ব x plus 5 হোল কিউব ঠিক আছে x plus 5 হোল কিউব হ'ব ব্ৰেকেটত আহিব x minus 5 আৰু তলত কোন আছিলে x স্কয়ার minus 25 মানে কি x স্কয়ার minus 5 স্কয়ার আৰু এইটো আমি কি বুলি কয় এইটো আমি ফৰ্মুলা হৈছে x স্কয়ার minus b স্কয়ার x স্কয়ার minus b স্কয়ার ইকুৱেল কি a plus b হোল ইনটু a minus b a plus b হোল ইনটু a minus b ফৰ্মুলাটো আছে তো এইটো যদি আমি ইয়াতে ভাঙি দিও এইটো আমি লিখিব পাৰিম কেনেকে এইটো আমাৰ আহিব x plus 5 এটা আহিব আৰু লগতে এটা আহিব x minus 5 ঠিক আছে এটা x minus 5 কাট খাই গল x plus 5 কাটি দিব পাৰিবা আৰু ইয়াতে কিউব নাথাকি স্কয়াৰ থাকি যাব তো ফাইনালি আমাৰ आंसर আহি গল x plus 5 হোল স্কয়াৰ ঠিক আছে এইটোৱে হৈ গল আমাৰ ফাইনাল आंसर আগৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ তো এটা সিম্পলিফাই কৰি দিব দিছে আৰু এইটোৱে হৈ যাব আমাৰ একদম ফাইনাল সিম্পলিফাই x plus 5 হোল স্কয়াৰ আমাৰ आंसर আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে in a circular race of 840 meter 840 meter এটা circular race এটা আছে a and b start running in the same direction a আৰু b কি কৰিছে এটাই দিশত দৌৰা ষ্টাৰ্ট কৰিছে এটা দিশত running in the same direction at the same time একেটা সময়তে from the same point একেটা টাইমতে
ওকে তো সার্কুলাৰ ডাইৰেকশ্যন মানে 840 মিটাৰ আছে মই এটা ড্ৰয়িং এটা বনাই দিছো এইটো হৈছে এটা ড্ৰয়িং আৰু ইয়াতে আমি কৈ দিলো ইয়াৰে ডিসটেন্স হৈছে 840 মিটাৰ এৰে এ আৰু বি আৰ ৰানিং ইন দ্য সেম ডাইৰেকশ্যন এট দ্য সেম টাইম ফ্ৰম দ্য সেম পইণ্ট মানে ইহঁতে কি কৰিছে এইখিনি জেগাৰ পৰা দুয়োয়ে এটা দিশতে দৌৰি আছে এ আৰু বি দুয়ো এটা দিশতে দৌৰি আছে ঠিক আছে দুয়োৰে স্পীড বেলেগ বেলেগ এটা হৈছে 6 মিটাৰ পাৰ সেকেন্ড 12 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এ নামৰ মানুহজনৰ স্পীড হৈছে 6 মিটাৰ পাৰ সেকেন্ড আৰু বি স্পীড হৈছে 12 মিটাৰ পাৰ সেকেন্ড আমাক কৈছে আফটাৰ হাউ মাচ টাইম দে উইল মিট নেক্সট এটা দুয়ো যিহেতুকে একেটা দিশতে গৈ আছে দুয়ো একেটা দিশতে গৈ আছে ন তো দুয়োৰে আমাক কৈছে কিমান মিনিট পাছত লগ হ'ব তো কথাটো হ'ল কুৱেশ্যন অকমান কমন সেন্সৰ পৰাও ইউজ কৰিব পাৰি আমি যদি ইয়াতে চাও 6 মিটাৰ পাৰ সেকেন্ডত কি কৰি আছে এ নামৰ মানুহজনে গৈ আছে তো এ নামৰ মানুহজনে বি নামৰ মানুহজনে কি কৰি আছে 12 মিটাৰ পাৰ সেকেন্ডত মানে স্পীডৰ যেনেকৈ ইয়াতে টাইমৰ ডিফাৰেন্স আছে স্পীডৰ যেনেকৈ ডিফাৰেন্সটো কেনেকুৱা আধা এ নামৰ মানুহজনে ডাবল স্পীডত গৈ আছে তো যেতিয়া বি নামৰ মানুহজনে এপাক ঘূৰিব বি নামৰ মানুহজনৰ এপাক কমপ্লিট কৰিবলৈ যিমান সময় লাগিব এৰ কিমান হ'ব আধা টাইম লাগিব বা এ নামৰ মানুহজনে যিমান সময়ত এটা কমপ্লিট এটা কমপ্লিট পাক এটা ল'ব বিয়ে কি কৰিব বিয়ে দুটা পাক ল'ব ন বিৰ স্পীড কিমান আছে বিৰ স্পীড বেছি সৰি দেই বিৰ স্পীড বেছি আছে তো বিয়ে এটা পাকত যিমান খিনি টাইম ল'ব এ তাৰ দুগুণ ল'ব এৰ স্পীড কম স্পীড যাৰ বেছি হয় টাইম কম লয় ন তো সেইটো লজিকত আমাৰ কি হ'ব এ এতকৈ বিয়ে আধা টাইম বেছিকৈ ল'ব তো আমি এনেকৈ ক'ব পাৰো আমি যদি টাইমৰ কথা কওঁ ইয়াতে যদি আমি মন কৰো আমি দেখা পাম যে ইয়াতে টাইম স্পীডৰ আমাক ডিফাৰেন্সটো দিয়া আছে তাৰ লগতে আমি যদি আৰু অলপমান বেলেগকৈ কথাটো ভাবো আমি এনেকৈতো ভাবিব পাৰো যে যেতিয়া এ আৰু বি চাবা দে ভাবি চোৱা এ আৰু বি এ ইয়াতে থিয় হৈ আছে বি ইয়াতে থিয় হৈ আছে দৌৰা ষ্টাৰ্ট কৰিছে যিহেতুকে স্পীডৰ ডিফাৰেন্স আছে কোনোবা এজনে লগে লগে আগত গুচি যাব বিয়ে আগত গুচি যাব বিৰ স্পীড বেছি বিয়ে আগত গুচি যাব এ কি হ'ব এ পিছ পৰি ৰব ঠিক আছে তো এ এতিয়া দৌৰি আছে লাহে লাহে বি দৌৰি আছে পুৰা স্পীডত বি আগত গুচি গৈছে এতিয়া বিয়ে যদি এক লগ কৰিব লগা হয় মোক যদি লগ কৰিব লগা হয় বি নামৰ মানুহজনে যদি মোক লগ কৰিব লগা হয় কি কৰিব লাগিব জাষ্ট ভাবাচোন এনেকৈতো ভাবিব পাৰো যে বিয়ে পুৰা কমপ্লিট এটা পাক ঘূৰি আহিব লাগিব আহি পেলাই মোক লগ কৰিব লাগিব হয় নে নাই হয় ইয়েছ হয় বিয়ে কমপ্লিট এটা পাক ঘূৰি আহিব লাগিব যদি মই ইয়াতে ড্ৰয়িংটো বনাই দিও ইয়াতে যদি বিয়ে চোৱা বি আহি গ'লে সাপোজ এইখিনি বি এইখিনি আহি পালে দৌৰি দৌৰি পুৰা স্পীডত আহিছে আৰু এ পাইছে এইখিনি এতিয়া বিয়ে কি কৰিব লাগিব এনেকৈ গৈ 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 গোটেই পাকটো কমপ্লিট কৰি পেলাই এ টাচ কৰিব লাগিব হয় নে নাই ইয়েছ হয় হয় তো বিয়ে গোটেই পাকটো কমপ্লিট কৰিব লাগিব আৰু এ আৰু বিৰ মাজত দূৰ কিমান আছে ডিসটেন্স কিমান আছে এ আৰু বিৰ মাজত ডিসটেন্স আছে কিমান 840 মিটাৰ নহয় জানো কাৰণ চোৱা এটা জেগাত থিয় দি আছে যেতিয়াই দৌৰা ষ্টাৰ্ট দিব লগে লগে বিয়ে আগুৱাই যাব আৰু সেই লগে লগে আগুৱাই গ'ল ন এতিয়া বিয়ে মোকতো উভতি লগ কৰিব নোৱাৰে ন বিয়েতো এনেকুৱা নহয় যে পিছুৱাই আহি লগ কৰিব নোৱাৰে তো বিয়ে আলটিমেটলি গোটেই টাৰ্ণটো লৈ আহিব লাগিব মানে 840 মিটাৰ ইয়াতে ডিসটেন্স আছে মাজত বুজি পালা এই 840 মিটাৰ কোনে যাব লাগিব বিয়ে আৰু বিয়ে এই 840 মিটাৰটো কিহত যাব ৰিলেটিভ স্পীড আৰু একেটা দিশতে গৈ আছে মানে কি হ'ব স্পীডৰ ডিফাৰেন্স একেটা দিশতে গৈ আছে মানে ইয়াতে ডিসটেন্স হ'ব আমাৰ 840 মিটাৰ আৰু এই 840 মিটাৰ ডিসটেন্সটো কোনে যাব লাগিব বিয়ে কিমান স্পীডত যাব চোৱা দুয়োৰে স্পীডৰ ডিফাৰেন্স কিমান আছে 6 মিটাৰ পাৰ সেকেন্ড এইটো হৈছে ইহঁতৰ একেটা দিশত গৈ আছে ন তো আমাৰ সিহঁতৰ ৰিলেটিভ স্পীড কিমান হ'ব 6 মিটাৰ পাৰ সেকেন্ড তো তোমালোকে ডিসটেন্স ডিভাইডেড বাই স্পীড কৰি দিয়া স্পীড হ'ব 6 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ ইয়াৰে পৰা আমি গম পাই যাম কিমান সেকেন্ডত বিয়ে উভতি আহি এবাৰ লগ পাব 6 ৰে কাটি দিয়া 6 4 গুণ 24 তো 140 সেকেন্ডৰ প্ৰয়োজন হ'ব ঠিক আছে 140 সেকেন্ডৰ প্ৰয়োজন হ'ব আৰু 140 সেকেন্ড পাছত কি হ'ব বি এ লগ পাব আফটাৰ হাউ মাচ টাইম উইল দে মিট নেক্সট তো আমাৰ আনসাৰ দিম 140 সেকেন্ড 140 সেকেন্ডে সিহঁতে এতিয়া এইটো কোৱেশ্চন হয়তো আমাক ঘূৰণীয়া সাৰ্কুলাৰ দিয়া কাৰণে সকলোৰে বুজিব টান লাগিব পাৰে কিন্তু একেটা দিশতে দিলে ইজি লাগি থাকে একেটা দিশত মানে কেনেকুৱা চোৱা এইটো জায়গাৰ পৰা ইয়ালৈকে যাব লাগে ঠিক আছে ইয়াৰে ডিসটেন্স আছে 840 তোমালোকে ভাবি লোৱা যে এ আছে ইয়াতে বি আছে ইয়াতে দুয়ো দৌৰা ষ্টাৰ্ট কৰিছে দৌৰা ষ্টাৰ্ট কৰালে কি হ'ব বি আগুৱাই যাব ন আৰু তোমালোকে ধৰি লোৱা এ নামৰ মানুহজনে আগুৱাই আছে ইহঁত দুয়োৰে মাজৰ গেপটো যেতিয়া ঘূৰি আহিব আলটিমেটলি 840 থাকিব ঠিক আছে ইহঁত দুয়োটাৰ মাজৰ গেপ কেতিয়াও বাঢ়ি নাযায় কমি কমি যাই থাকিব পইণ্টটো বুজিলা ইনিচিয়েল যিটো আছিলে প্ৰথমৰ পৰা যদি চাওঁ ইহঁতৰ মাজত ডিসটেন্স 840 দৌৰা আৰম্ভ হোৱাৰ লগে কি হ'ব ডিসটেন্সটো সেমে থাকিব ন
দুটা নম্বৰটো চেমে থাকিব এতিয়া এও আগুৱাই যাই আছে বিও আগুৱাই যাই আছে দুও আগুৱাই গৈ আছে সেইকাৰণে আমি ইয়াতে ৰিলেটিভ স্পীডটো লগাই দিলো আদাৰৱাইজ ৰিলেটিভ স্পীডৰ প্ৰয়োজন নাছিলে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এনে কি কৈছে এইটো কৈছে আমাক পইচাৰ কুৱেশ্যন দিছে এইটো কইন বেসড কুৱেশ্যন হয় খুব সিম্পল কুৱেশ্যন হয় আর পেজ 100 rupees 100 টু পি আৰে কি কৰিছে আৰ নামৰ মানুহজনে পিক পইচা দিছে 100 টকা আৰে কি কৰিছে পিক পইচা দিছে 100 টকা ঠিক আছে 5 টকা দিছে 5 টকীয়া মুদ্ৰা দিছে 2 টকীয়া মুদ্ৰা দিছে আৰু 1 টকীয়া মুদ্ৰা 5 টকীয়া 2 টকীয়া আৰু 1 টকীয়া মুদ্ৰা টোটাল নাম্বার অফ কয়েন্স ইউজ ফর দা পেইং আর 40 মানে 40টা মুদ্রা ব্যবহার কৰিছে এই 100 টকা দিয়াৰ কাৰণে তো আমি এনেকৈ ক'ব পাৰো what is the number of coins of denomination 5 in the payment আমাক কৈছে নাম্বার অফ কয়েন্স কিমান আছে এই পেমেন্টৰ 5 টকীয়া মুদ্ৰা কিমানটা আছে সিম্পলি আমাক এইটো কৈছে 5 টকীয়া মুদ্ৰা আছেনো কিমানটা আমি ইয়াতে ক'ব পাৰো আমি এনেকৈ ক'ব পাৰো যে আমি ইয়াতে প্ৰথমতে ফৰ্মুলা লগাব পাৰো ডিনোমিনেশন ইনটু নাম্বার অফ কয়েন্স ইকুয়াল কি হয় ভ্যালু ডিনোমিনেশন নাম্বার অফ কয়েন্স ইকুয়াল ভ্যালু ডিনোমিনেশন মানে কি মুদ্ৰাটোত কি লিখা আছে মুদ্ৰাটোত কি লিখা আছে 5 টকীয়া মুদ্ৰা মুদ্ৰাটোত কি লিখা আছে 2 টকীয়া মুদ্ৰা মুদ্ৰাটোত কি লিখা আছে 1 টকীয়া মুদ্ৰা নাম্বার অফ কয়েন্স আমি গম নাপাও আৰু লগতে আমি ভ্যালুটো গম নাপাও ভ্যালুটো আমি কি ৰেশিওত থাকিব হেতুও গম নাপাও তো এটো সলভ কৰাৰ কাৰণে আমাৰ লাষ্ট আইডিয়া এটাই থাকিব আমি ইয়াতে ইকুৱেশ্যন বনাব লাগিব ইকুৱেশ্যন নবনোৱাকৈ এইটো কুৱেশ্যনৰ এনসাৰ নাহিব দেই ইকুৱেশ্যন বনাব লাগিব তো ইকুৱেশ্যন কেনেকৈ বনাবা ইকুৱেশ্যন বনাবৰ কাৰণে আমি ক'ব পাৰো যে 5 টকীয়া মুদ্ৰাৰ সংখ্যা হৈছে x টা 5 টকীয়া মুদ্ৰা আছে x টা 2 টকীয়া মুদ্ৰা আছে y টা আৰু 1 টকীয়া মুদ্ৰা আছে z 1 টকীয়া মুদ্ৰা z টা আছে ঠিক আছে তো এই ক্ষেত্ৰত মুদ্ৰাৰ টোটাল যোগফল কিমান হ'ব এজ পাৰ দা কুৱেশ্যন 40 টা টোটাল 40 টা মুদ্ৰা আছে আৰু সেকেন্ডলি যদি আমি এই মুদ্ৰা কেইটাৰ ভ্যালুটো চাও ভ্যালু কিমান হ'ব 5 টকীয়া মুদ্ৰা যদি x টা আছে 5x আহিব y টকীয়া মুদ্ৰা কিমানটা আছে 2 টকীয়া মুদ্ৰা যদি y টা আছে টুৱাইস y হ'ব তাৰ ভ্যালু আৰু কথাটো এনেকুৱা যদি মই কওঁ যে মোৰ পকেটত 5 টকীয়া মুদ্ৰা তিনিটা আছে মোৰ পকেটত 5 টকীয়া মুদ্ৰা তিনিটা আছে মানে ভ্যালু কিমান টকা হ'ল পকেটত মোৰ টোটাল কিমান পইচা আছে জাস্ট ভাবাচোন এইটো মোৰ পকেটত 5 টকীয়া মুদ্ৰা তিনিটা আছে মানে কিমান টকা থাকিল 15 টকা কেনেকৈ উলিয়ালা 5 পূৰণ 3 তো ইয়াতো তেনেকুৱা যদি মই কওঁ যে 5 টকীয়া মুদ্ৰা x টা আছে x টা 5 টকীয়া মুদ্ৰা তো এই ক্ষেত্ৰত আমি এনেকৈ ক'ব নোৱাৰিম জানো যদি 5 টকীয়া মুদ্ৰা যদি x টা আছে 5 পূৰণ x সমান ইমান টকা 2 পূৰণ y মানে ইমান টকা আৰু z ৰ লগত যিয়ে পূৰণ নকৰো কিয় এইটো কি হ'ব এইটো z এ থাকিব কিয়নো একৰ লগত আৰু কি z পূৰণ কৰিবা তো ইমান হৈ গ'ল 100 টকা এটা আমি দুটা ইকুৱেশ্যন পালো ঠিক আছে এটা আমি দুটা ইকুৱেশ্যন পালো আৰু ইয়াতে তোমালোকে যেটোকে z ৰ ভ্যালু দুইটাৰে সমান আছে যেটোকে আমি নেগলিজিবল বুলিও ধৰিব পাৰো ঠিক আছে নধৰিলেও কথা নাই সমান আছে ওকে আমি কি কৰিব লাগে সিম্পলি প্ৰথম ইকুৱেশ্যনটোৰ লগত দুই এটা পূৰণ কৰি দিয়া ইকুৱেশ্যন 1 ৰ লগত 2 এটা পূৰণ কৰি দিয়া 2 পূৰণ কৰিলে কি হ'ব এইটো আহিব টুৱাইস z এইটো হৈ যাব মানে 40 দুগুণ কিমান 80 হৈ যাব এইটো 80 হৈ যাব এইটো টুৱাইস y আৰু এইটো টুৱাইস x এতিয়া তোমালোকে কি কৰা প্ৰথম ইকুৱেশ্যনৰ পৰা 2 নম্বৰটো বিয়োগ বা 2 ৰ পৰা 1 বিয়োগ এইটো হৈছে 2 নম্বৰ ইকুৱেশ্যন তো তোমালোকে এতিয়া কি কৰিব লাগে 2 ৰ পৰা 2 বিয়োগ 1 মানে 2 নম্বৰ ইকুৱেশ্যনৰ পৰা 1 টো বিয়োগ তো 5x ৰ পৰা 2x গুচি যাব কিমান থাকিব 3x টুৱাইস y ৰ পৰা দুটা y গুচি যাব তো এই দুটা কাট খাই গ'ল z ৰ পৰা কি হ'ব এইটো z টো আমাৰ ওকে z টো থাকি গ'ল ন z টো থাকিলে তো দিগদাৰ হ'ব তো z টো আমাৰ নোহোৱা কৰি দিয়া z টো এটা কাম কৰা z টো তোমালোকে প্ৰথম লাইনতে নোহোৱা কৰিব পৰা যাব জানো একদম নাযাব ওকে বাৰু z টো থাকিয়ে যাও z টো টুৱাইস z বুলি ক'লে আমি এইটো 2 বুলিও ক'ব পাৰিম ন টুৱাইস z মানে আমি এইটো 2 বুলি ক'ব পাৰিম কাৰণ z ৰ মুদ্ৰাৰ সংখ্যা ওকে বাৰু থাকি যাওক বৰ্তমানৰ কাৰণে তো এইটো হৈ যাব মাইনাস z ইজ ইকুৱেল আমাৰ কিমান আহি যাব ইয়াতে 100 ৰ পৰা 80 গ'লে ইয়াতে 20 থাকি গ'ল এইটো এটা ইকুৱেশ্যন পাই গ'লো আমি আৰু ইয়াৰে পৰা আমি ক'ব পাৰো থাইস x ইজ ইকুৱেল 20 প্লাস z থাইস x ইকুৱেল কি হ'ব 20 প্লাস z বা আমি ইয়াৰ পৰা z ৰ ভ্যালুটো উলিয়াই ল'ব পাৰিম ন আমি ইয়াৰে পৰা এটা কাম কৰি দিও z ৰ ভ্যালুটো উলাই লও ঠিক আছে তো z ৰ ভ্যালুটো কিমান হ'ব 3x minus 20 is equal z equal আহি গ'ল এইটো ঠিক আছে ইকুৱেশ্যন 3 বনি গ'ল অলপমান দীঘল হ'ব দেই এনসাৰটো তো z equal আহি গ'ল 3x minus 20 তো এই z ৰ ভ্যালুটো আমি z ৰ ভ্যালুটো ইয়াতে বহাব নোৱাৰিম জানো নিশ্চয় পাৰিম তো আমি যদি ইয়াতে z ৰ ভ্যালুটো ইয়াতে যদি বহাই দিও তেতিয়া কি হ'ব ইকুৱেশ্যন 2 যদি আমি বহাই দিও ইকুৱেশ্যন 2 বহাই দিলো মই তো 2 আছে আমাৰ অলৰেডি 5x আছে
প্লাছ আছে টুৱাইচ y প্লাছ আমাৰ আছিলে z আৰু z ৰ জেগাত আমি বহাব পাৰিম 28x প্লাছ আছিলে 28x minus 20 is equal 100 আৰু ইয়াৰে পৰা আমি সলভ কৰিলে পাম 5x আৰু 3x আহি গ'ল 8x প্লাছ আহি গ'ল টুৱাইচ y মাইনাছ আহি গ'ল ইকুৱেল আহি গ'ল 120 এইটো আহি গ'ল ইয়াৰে 8x আৰু টুৱাইচ y আছে 8x টুৱাইচ y 8x টুৱাইচ y আছে আৰু ইকুৱেল আছে 120 এতিয়া ইয়াতে যদি আমি x আৰু y ৰ ভ্যালুটো আমি যদি ইয়াতে আকৌ সলভ কৰিবলৈ যাওঁ আমি কি সলভ কৰিব পাৰিম ইয়াতে সেকেন্ড ইকুৱেশনটো হ'ল ফাৰ্স্ট ইকুৱেশনটোত আমাৰ কি আছিল ইয়াৰে পৰা আমি কাৰ ভ্যালু উলিয়াব পাৰিম টুৱাইচ y ৰ ভ্যালু উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম ইয়াৰে পৰা তোমালোকে টুৱাইচ y ৰ ভ্যালু উলাই দিয়া ঠিক আছে ইয়াৰে পৰা তোমালোকে টুৱাইচ y বা y ৰ ভ্যালু উলিয়ালে হ'ব টুৱাইচ y উলিয়ালেও কথা নাই টুৱাইচ y ইকুৱেল হ'ব 120 minus 8x এইটো আহি গ'ল আমাৰ y টুৱাইচ y ৰ ভ্যালু টুৱাইচ y ইকুৱেল এইটো z ইকুৱেল কিমান আছে 28x minus 20 তো z ৰ ভ্যালু এইটো y টুৱাইচ y ৰ ভ্যালু এইটো তো প্ৰথম যেটো ইকুৱেশন আছে ইয়াত তোমালোকে ভ্যালু বহাব নোৱাৰিবা জানো টুৱাইচ y ৰ জায়গাত এইখিনি বহাই দিবা 120 minus 8x ঠিক আছে মই এটা লাইন কৰি দিছো বাকিখিনি তোমালোকে ঘৰত ট্ৰাই কৰিবা দেই মই অলমোস্ট এনসারটো উলিয়াই দিয়া নিচিনাই কৰি দিম এটা লাইন কৰি দিলে আমাৰ এনসার আহিয়ে যাব টুৱাইচ x অলৰেডি আছে প্লাস আহিব টুৱাইচ y ৰ জায়গাত কি আহিব 120 minus 8x প্লাস আহিব 2 z ৰ ভ্যালু কিমান আছে 28x minus 20 is equal আমাৰ আহিব ইয়াতে 80 তো এইখিনি যদি আকৌ সলভ কৰো এইটো সাইডত লিখি দিছো ইয়াতে এটা আহিব 2x এটা আহিব আমাৰ 2x তাৰ পিছত আমাৰ কি আছে -8x আছে -8x লিখিলো তাৰ পিছত কি হ'ব এইটো 3 2 গুণ 6x প্লাস 6x আহি গ'ল তাৰ পিছত আমাৰ কি আহিব 120 আৰু আছে ইয়াতে আমাৰ 120 আছে আৰু ইয়াতে প্লাস -20 আছে তো 100 আহি গ'ল 100 টো লেফট সাইডে গুচি গ'লে মাইনাস হৈ যাব ঠিক আছে তো তোমালোকে এটা কাম কৰিলে হ'ল এইখিনি যেটো আমি x আৰু y ভ্যালু পাই গলো ইয়াতে আমি ভ্যালু কেইটা তোমালোকে জাস্ট সিম্পলি কৰিব কি লাগে z ৰ মানটো ইয়াতে বহালো এইখিনি সিম্পলিফাই কৰিব লাগে তাৰ পিছত ডাইৰেক্টলি তোমালোকে ভ্যালু পাই যাবা x ৰ আৰু x ৰ মানটো আমাক ইয়াতে উলিয়াব দিছে ঠিক আছে x ৰ মানটো আমাক ইয়াতে উলিয়াব দিছে আৰু লগতে এনেকৈ নকৰি পেলাই যদি তোমালোকে অপচন ইউজ কৰিব বিচৰা অপচন যদি ইউজ কৰিব বিচৰা তেনেকৈ তোমালোকৰ এনসারটো আহিব ঠিক আছে অপচন ইউজ কৰিব বিচাৰিলে তোমালোকৰ এনসারটো আহিব নেক্সট কোৱেশ্চন হলে যদি কাৰোবাৰ কিবা ডাউট থাকে যদি সলভ কৰিব নোৱাৰা যদি তথাপিতো তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট বক্সত এবাৰ জনাই দিবা নেক্সট ক্লাছত মই আকৌ এবাৰ এইটো এবাৰ কৰি দিম ঠিক আছে ওকে নেক্সট এইটো কোৱেশ্চন হলে আইছো এৰে কি আছে x স্কয়ার - 9 এইটো দেখাৰ লগে গম পাই গৈছে এইটো হ'ব x স্কয়ার - 3 স্কয়ার ডিভাইডেড বাই আছে x + 3 এইখিনি যদি সলভ কৰিবলৈ যাও হ'ব x - 3 হোল ইনটু কি আহিব x + 3 কিয়নো a + b হোল ইনটু a - b ফৰ্মুলাত আহি যাব এইটো আমাৰ s স্কয়ার - b স্কয়ার ইকুৱেল s স্কয়ার - b স্কয়ার ইকুৱেল কি আছে a - b হোল ইনটু a + b এইখিনি কাট খাই গ'ল কারেক্ট आंसर আহি গ'ল x - 3 নেক্সট কোৱেশ্চন হলে আইছো এইটো কোৱেশ্চন এটা কাম কৰো এই কোৱেশ্চন যেটো আছে খুব ইজি কোৱেশ্চন হয় লাষ্ট ইয়াৰ তোমালোকৰ এপিএসসি ৰ এইটো কোৱেশ্চন আহিছিলে সো একদম হোমৱৰ্ক এটা থাকিল এইটো আমাক এইটো আমাৰ আমি ডিসঅনেষ্ট শপকিপাৰ বুলি কওঁ যদি এজন দোকানী ঠগায় ব্যৱসায়ত যদি ঠগায় তেতিয়াহলে এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব খুব সিম্পল কোৱেশ্চন হয় খুব সিম্পল যদিহে মেথডটো জানা হয় এটা আমাক কৈছে এজন দোকানীয়ে যেতিয়া কষ্ট প্ৰাইজত কিনা দামত বস্তুটো বিক্ৰী কৰিব বুলি দাবী কৰে কিনা দামত বিক্ৰী কৰা বুলি দাবী কৰে কিন্তু যেতিয়া কোনোবা কাস্টমাৰে 1 কেজি বিচাৰে 1 কেজি বিচাৰিলে 1 কেজি নিদিয়ে 870 গ্ৰাম হে দিয়ে মানে কোনোবাই যদি 1 কেজি বিচাৰে তেতিয়াহলে 870 গ্ৰাম হে দিয়ে এই ক্ষেত্ৰত আমাক ইয়াৰে প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে ঠিক আছে প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে তো কি কৰিলে ভাল হ'ব 870 গ্ৰাম হে দিয়ে যদিহে 1 কেজি বিচাৰে যদি কাৰোবাৰ ডাউট থাকে এইটো তোমালোকে কমেন্ট বক্সত জনাবা আদাৰৱাইজ তোমালোকে কাৰেক্ট আনসাৰটো কমেন্ট বক্সত জনালে হ'ল কাৰেক্টটো 2 ডেসিমেল প্লেচেছ দুটা দশমিক পইণ্টলৈকে ওলালে হ'ল ওকে নেক্সট আহিছো খতম লগতে মই জনাই দিও খুব ধুনীয়া খবৰ এটা আছে যদি কোনোবা অফলাইন ক্লাছ যদি কৰিম বুলি ভাবিছা যদি নেক্সট ইয়াৰ এডিআৰি কাৰণে প্ৰিপেয়াৰ কৰি আছে বা যিকোনো এক্সামৰ কাৰণে নহওক কিয় আমাৰ ইয়াতে যিকেইটা ক্লাছ আমাৰ অনলাইন হৈ আছে অনলাইন প্ৰতিটো হৈ থকা ক্লাছে এতিয়া অফলাইনতো তোমালোকে পাই যাবা অফলাইনত যোগদান কৰিব পাৰিবা মেইনলি এডিআৰি হওক বা আসাম পুলিচ হওক ডিএমই হওক যিকোনো এক্সাম যদি অফলাইন বিচৰা অফলাইন খুব ধুনীয়াকৈ ক্লাছ এটেন্ড কৰিব পাৰিবা আৰু খুব সোনকালে ষ্টাৰ্ট হ'বলৈ গৈ আছে এইটো তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা আৰু লগতে ৱেবসাইট ভিজিট কৰিলে গোটেইখিনি ডিটেইলছ গম পাই যাবা যদি কাৰোবাৰ কিবা ডাউটছ থাকে ক্লাছ ৰিলেটেড কোৰ্স ৰিলেটেড তোমালোকে কন্টেক্ট নাম্বাৰত কন্টেক্ট কৰিব পাৰিবা তো ক্লাছটো ইয়াতে সামৰিছো আজি লগ পাম নেক্সট এটি ক্লাছত থ্যাংক ইউ